আজিকালি হয় ইণ্টাৰনেশ্যনেল গেম বিজেপিৰে লক্ষ্য সদায় স্বাস্থ্য সুৰক্ষা Startup India skill India প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ ধৰণ পোৱা নাই তাৰ কিয় কাৰণ আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে ৰাইজৰ যিটো আমাৰ আশা আকাংক্ষাবিলাকক ৰাইজৰ আশা আকাংক্ষাবিলাকক যিমান পাৰোঁ আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰ কাৰণে কাৰ্বি আংলং বেষ্ট কাৰ্বি আংলং ডিমা হাছাও ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যিমানখিনি কাৰ্বি আংলং ডিমা হাছাও সমস্যা এই সমস্যাবিলাকক পূৰণ কৰিবৰ কাৰণে অমৰ সিং ডিছো পাৰ্লিমেণ্টত মাত মাতিব অমৰ সিং ডিছো কাৰ্বি আংলং ডিমা হাছাও বেষ্ট কাৰ্বি আংলং যিমানখিনি সমস্যা আছে সেই সমস্যাবিলাকৰ ৰাজনীতিৰ সমস্যা আছে আৰ্টিকল 244 এই সমস্যা আছে বৰ্ডাৰ সমস্যা আছে আৰু যিমানখিনি সমস্যাবিলাকত তেখেতে পাৰ্লিমেণ্টত মাত মাতিব আমি আনন্দিত ভালে মানে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে ডিফু যিমান জনসাধাৰণ আছে আমাৰ পাৰ্টি বিজেপি ভোট দিয়াৰ কাৰণে চবত মানে ভোটাৰসকলক বেছি জনসাধাৰণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা বৰ আনন্দৰ দিন বিশেষকৈ কাৰ্বি আংলং আৰু এনচিল ৰাইজৰ বাবে আজি ডিফু 6 ST কনষ্টিটুৱেঞ্চি অমৰ সিং ডিছো ডাঙৰীয়ে 3 লাখতকৈ বেছি লিড লৈ 1 লাখতকৈ বেছি ভোট জিকাৰ বাবে আজি আমাৰ বিজেপিৰ বাবে বহুত আনন্দ আজি যে কথাৰ যি ধৰণৰ দপ দপনি হৈছে আজি তেওঁৰ নাপাতা হৈ গ'ল কংগ্ৰেছৰ নাপাতা হৈ গ'ল গতিকে ইয়াত কাৰ্বি আংলঙত পদুম ফুলে ফুলি থাকিব আহিবলগীয়া দিনটো পদুম ফুলে ফুলি থাকিব সেইকাৰণে এইটো ৰাইজক জনাইছোঁ যে বিজেপিৰ লগত থাকিলে সব ৰাইজৰ যিটো আমি ইলেকশ্যন সময়ত যিবিলাক ফৰ্ম ফিল আপ কৰিছে অৰুণোদয়ৰ কথা আৰু যুৱকসকলৰ যিবিলাক আনএমপ্লয়ডবিলাকক 2 লাখ 3 লাখ টকাৰ যিটো মানে লোন দিম বুলি কৈছে আৰু যিবিলাক এতিয়া আহিবলগীয়া দিনটোৰ 50,000 যিটো এডভাৰটাইজমেণ্ট আছে চাকৰি সেইবিলাক উঠি অহা ডেকা ল'ৰাবিলাকৰ এমপ্লয়মেণ্ট অপৰচুনিটি পাব